যোৱাকালিটো দিছে মোক দিছে যে কিবা 308 নেকি যোৱাকালিৰ কেছটো দিছে আপুনি দিয়া কেছটো ৰেজিষ্টাৰ হ'ল নে নাই? হৈছে আজি হৈছে এছপিৰ নিৰ্দেশনাৰ পিছত হৈছে আগতে হোৱা নাছিল কিয় ইমান দিন ৰেজিষ্টাৰ হ'ল? মই সুধিছিলোঁ কৈছে ৰেজিষ্টাৰ হোৱা নাই বুলি কৈছে মই বাছ গুচি গৈছোঁ আমি ইমান এটা নাজানো মই গাঁৱৰ মানুহ আমি কাম বন কৰি খোৱা মানুহ আমি ইমান পঢ়া পাতিৰো অভিজ্ঞতা নাই মই কি কৰিম ইমান এটা মাথাই মোৰ সিদিনাখনে মই একো কৰিব নোৱাৰিলোঁ ছোৱালীটোক লৈ অহাৰ পিছতো কাৰণ মোৰ মাথাই চৰ্ট হৈ আছে মোৰ কাণ সমনীয়া ছোৱালী এটা মোৰ মৰি গ'ল তাকো প্ৰেগনেঞ্চি আছিল 2 মাহৰ একেলগে 2টা জীৱ হত্যা কৰি পেলালে একজনক নহয় সিহঁতে 2জনক হত্যা কৰি পেলালে ল'ৰাজন নহয় ঘৰৰ সকলোৱে লগ লাগি কৰিছে ল'ৰাজনেতো কৰিছে ঘৰৰ সকলোৱে লগ লাগি কৰিছে গোটেইকেইটা জড়িত আছে কিন্তু সিহঁতৰ বোৱাৰীজন নাই দিয়ক বোৱাৰীজন ঘৰত নাই বাকীকেইটা গোটেইকেইটা আছে কাৰণ গোটেইকেইটা থকাৰ পিছত ছোৱালী এজন বিল্ডিঙৰ পৰা পৰিলেও মৰিব নোৱাৰে কাৰণ তৎক্ষণাত আৰু কংকন ডক্টৰ ঘৰৰ ওচৰতে তাক নিয়া নাই অক্সিজেনৰ অভাৱত মৰা বুলি কৈছে ডক্টৰে কোন জড়িত আছে নামকেইটা জানো মই জানো শান্তনু কুমাৰ দাস তাৰপিছত প্ৰদীপ কুমাৰ দাস গোলাপী ভৰালী দেজী দাস তাৰপিছত মনোজ দাস গোটেইকেইজন জড়িত আছে কাৰণ সিহঁতে গোটেইকেইজনে জানে আৰু মোক মেডিকেলত প্ৰথম দিনা মোৰ লগত ভালকৈ কথা বতৰা পাতিছে চব কৰিছে 2 নম্বৰ 3 নম্বৰ দিনৰ পৰা চব মোৰ পৰা আঁতৰত থাকে আমি কিবা খাইছোঁ না 10 পইচা মোৰ লগত আছে সেইবিলাক চিন্তা কৰা নাই মাক দেউতাকজনে কেনেকৈ গৈছোঁ আমি তাত গৈছোঁ কেনেকৈ হেৰি গৈছোঁ বেলেগক ভিক্ষা কৰিছোঁ আলহীৰ মানুহক যিগিলা খবৰ ল'ব গৈছে ভাই মোক অলপ পইচা দি যা মুখ্যমন্ত্ৰী কি ক'ব মুখ্যমন্ত্ৰী ক'ম ছাৰে যাতে মোক ন্যায় বিচাৰ কৰি দিয়ে মোক ল'ৰাজনক মইতো ফাঁচি দিয়া বিচাৰোঁ পৰা বুলি আমি সেইটোকে ভাবি পেলাই মানে মেডিকেললৈকে গ'লোঁ ইয়াততো লগ নাপালোৱে ৰঙিয়াত গ'লোঁ ৰঙিয়াত সিহঁতে ইতিমধ্যে এডমিট কৰাইছে সিহঁতে আচলতে মৃত্যু তাই মানে জপিওৱা নাই কোনো কাৰণে সিহঁতে নিজে মাৰি পেলাইছে আমাৰ ছোৱালীটোক মাৰি পেলাইছে সিহঁতে যৌতুকৰ কাৰণে পৰকীয়া প্ৰেমৰ কাৰণে মোৰ ছোৱালীক মাৰি পেলাইছে মোক সেইকাৰণে কোনো দিনে তাৰমানে ছোৱালীটো আহিলে মোক ঘৰত কয় দেউতা মোক কিবাকৈ বস্তুখিনি দি মই কিন্তু নিজে বেমাৰী অপাৰেশ্যন হ'ব পৰা নাই মই কি কৰিম কেনেকৈ বস্তুখিনি দিম মই সেইখিনি কথা বুজাওঁ কিন্তু বুজালেও নুবুজে ছোৱালী খালি মোক কয় মায়েও কয় মোক দেউতাও কয় ঘৰত কিন্তু প্ৰথমতে যেতিয়া ৰেজিষ্টাৰ কৰি দিওঁ তেতিয়া সিহঁতক তাৰমানে কোনো একো সম্পত্তি নালাগে যৌতুক নালাগে কিন্তু এতিয়া চব লগা হৈছে সিহঁতক কাৰোবাৰ লগত পৰকীয়া প্ৰেম হৈছে ইয়াত থানাৰ পৰাই মোৰ ছোৱালী একবাৰ উদ্ধাৰ কৰি লৈ গৈছে তাক পৰকীয়া প্ৰেম প্লাছ যৌতুকৰ কাৰণে মোক ঘৰত বইনাকক ধৰি গালি পাৰিছে 3 গালি পাৰে কিন্তু মই ৰাইজৰ মানুহক জনোৱা নাই কাৰণ মোৰো সন্মানৰ কথা আছে যোৱাকেইটাই বইনাকক ধৰি গালি পাৰে সৌৰাকেইটাক একদম বেয়া ভাষাটো যিটো আছে বইনাকক ধৰি সেইটো কৈছে সেইটো ধৰি আৰু এই আজি মোটামুটি মোৰ ছোৱালী মৰা আজি 10-11 দিন হোৱাৰ লগে লগে সি বেলেগ ছোৱালীৰ লগত মদে মাংস খাই মানে পৰকীয়া প্ৰেমত লিপ্ত হৈ আছে তাতে দিছিলোঁ মই কিন্তু সাধাৰণ হিচাপে দিছিলোঁ কাৰণ মোৰ ছোৱালীটো তেতিয়া মই মৰা বুলি ভবা নাছিলোঁ মই হয়তো মাৰিছে কিবা এটা হৈছে সিহঁতে মনততো সন্দেহ সম্পূৰ্ণ সিহঁতে পৰা বুলি কোৱাৰ পিছত মোৰ কাৰণ 6 বছৰে সেইখন বিল্ডিঙত চলিছে কিন্তু কোনোদিনে পৰিব নোৱাৰে আৰক্ষীৰ তদন্ত কেনেকুৱা হৈছে আৰক্ষীৰ তদন্ত ইমান এটা মই ভাল পোৱা নাছিলোঁ প্ৰথমতে কিন্তু যোৱাকালিৰ পৰা অলপ তেখেতসকলে আগবাঢ়িছে মই সেইটো কথা এৰেষ্ট কৰিছে নেকি ল'ৰাজন সেই সংক্ৰান্তত এৰেষ্ট কৰা নাই বেলেগ কাৰণতহে এৰেষ্ট কৰিছে যোৱাকালি সেই পৰকীয়া প্ৰেমত য'ত ধৰাত পৰিছে তাৰ পৰাহে এৰেষ্ট কৰিছে তাইৰ ৰাজে তাৰমানে তাক ধৰিছে ধৰি পেলাই থানাত গতাই দিছে আপোনালোকে কি বিচাৰে এতিয়া মই তাৰ মৃত্যুদণ্ড বিচাৰোঁ পুলিচে আগতে কেছ ৰেজিষ্টাৰ কৰা নাছিল মই প্ৰমোদ বড়ো ছাৰৰ বাইদেউক মই লগ ধৰিছিলোঁ প্ৰমোদ বড়ো ছাৰৰ বাইদেৱে তেখেতৰ পিএৰ দ্বাৰাই
মানে কি হৈছে জিন্তি না কি ফোন কৰা ফোন তাৰ দ্বাৰা তেখেতৰ দ্বাৰা ফোন কৰিছিল এছ পিলৈকে এছ পিক ফোন কৰাৰ পিছতে থানাৰ তদন্ত আৰম্ভ হয় মই ভালকৈ মই সেইটো কথা জানো প্ৰথমতে ৰেজিষ্টাৰ কৰা নাছিলোঁ আজি কি বাৰ আছিল 4 দিনৰ আগতে মই আহিছিলোঁ থানাত মই বোলো কেছ নাম্বাৰটো মই লৈ যাওঁ আজি দিছে মোক কিন্তু কেছ নাম্বাৰটো লৈ যাম সেই তাৰপিছত মই যেতিয়া আহিলোঁ মোৰ দাদা এজনে কৈছিল বোলে কেছ নাম্বাৰটো লৈ কি কেছ দিছে কি হোৱা নাই আমি চাই লওঁ কাৰণ ছোৱালীটো মৰি গ'ল মৰি সেনেকৈ কোৱাৰ পিছত মই কি কৰিলোঁ আহিলোঁ অহাৰ পিছত মই চাওঁ যে অনলাইন চালে ছাৰে চোৱাৰ পিছতো কোনো কেছ ৰেজিষ্টাৰ হোৱা নাই মোক কৈছে কেছ ৰেজিষ্টাৰ হোৱা নাই শান্তনু দাস নামৰ ল'ৰা এগৰাকীক এৰেষ্ট কৰা বুলি শুনিছোঁ কি সংক্ৰান্তত এৰেষ্ট কৰিছে ঘটনাটো কেনেকৈ তো একচুৱেলি মানে যোৱা 19 তাৰিখে ৰাতি এটা ঘটনা হৈছিল শান্তনু মানে ৱাইফ কংকনা দাস ঠিক আছে বিল্ডিঙৰ পৰা পৰা বুলি তেনেকৈ আমাৰ থানাত জনাইছিল গতিকে আমি এইটো মানে এনকুৱাৰী কৰিলোঁ এনকুৱাৰী কৰাৰ পিছত মানে ছোৱালীজনৰ মানে দেউতা পৰা জানিব পৰা গ'ল এই যোৱাকালি যে এইটো মানে যৌতুক দাবী মানে কেতিয়াবা যৌতুক দাবী ঘৰৰ মানে ফাৰ্নিচাৰ চফা ছেট আৰু কিবা কিবি যৌতুক দাবী টাইপ মানে ডিমাণ্ড কৰে বুলি প্ৰথমে কোৱা নাছিলে আমাৰ ঠিক আছে গতিকে এই মানে এনকুৱাৰীত মানে এই বস্তুখিনি মানে পোৱা গৈছে ষ্টেটমেণ্টখিনি জবানবন্দীত মানে পোৱা গৈছে গতিকে আমি কেছটো যোৱাকালি কেছ ৰেজিষ্টাৰ কৰিলোঁ ৰেজিষ্টাৰ কৰি পেলাই ল'ৰাটো ধৰি পেলাই আজি মাননীয় মানে ক'ৰলৈ মানে প্ৰেৰণ কৰা হ'ব আৰু তাক মানে 2-3 দিনৰ ৰিমাণ্ডত আনি আমি ভালকৈ মানে এই ঘটনাৰ বিষয়ে সঁচাকৈ যদি মানে বিল্ডিঙৰ পৰাইছে নে না কেনেকৈ মাৰ্ডাৰ হ'ল না কেনেকৈ হ'ল এই বিষয়টো আমি জানিবৰ কাৰণে আমি 2-3 দিনৰ কাৰণে মানে ৰিমাণ্ডত আনিম কিমান দিন মানে লাগি মানে তাৰমানে কি মানে কথাটো ক্লিয়াৰকৈ কোৱা নাছিল না এইটো এক্সিডেণ্ট কেছ হ'ব পাৰে ঠিক আছে বা ফেমিলি মানুহ এইটো মানে আমাক কোৱা নাছিল যে এইটো যৌতুক দাবী আছে বোলে যোৱাকালি মানে আমাক জনাইছে আমি যেতিয়া নতুনভাৱে যেতিয়া ষ্টেটমেণ্ট এনকুৱাৰীৰ সময় যেতিয়া লৈছোঁ তেতিয়া ক'লে গতিকে আমি অন ডেট বেচিছ সেইটো বেচিছত আমি কেছ ৰেজিষ্টাৰ কৰিলোঁ নাই তেনেকৈতো নাই এসপ্তাহ ধৰক মানে 19 তাৰিখটো 19 তাৰিখে 20 তাৰিখে মানে ৰিপৰ্টিংটো হৈছে 20 তাৰিখে ঠিক আছে এতিয়া আল্টিমেট ছাছপেক্টেড মাৰ্ডাৰ ছাছপেক্টেড আমি চাওঁ আমাৰতো সন্দেহই লাগি আছে না ছাছপেক্ট গতিকে আমি পৰীক্ষা কৰা হৈছে কৰা হৈছে গুৱাহাটীত ৰিপৰ্ট আহিছে নেকি ৰিপৰ্ট অহা নাই ৰিপৰ্ট এতিয়ালৈকে অহা নাই অহা নাই তদন্ত অব্যাহত আছে হয় ঠিক আছে